ৰাইজসকল বিজেপিৰ প্ৰতাৰণাই চৰম সীমা পাৰ কৰিলে বুলি মই অনুভৱ কৰিছোঁ। আপোনালোকৰ সকলোৰে নিশ্চয় মনত আছে, এতিয়াৰ পৰা 13 মাহৰ পূৰ্বতে পাকিস্তানৰ লগত আমাৰ যি যুদ্ধ হৈছিল, সেই যুদ্ধৰ নাম দিয়া হৈছিল অপাৰেশ্যন সিন্দুৰ। আপোনালোকৰ সকলোৰে মনত আছে। আৰু সেই সময়খিনিত গুণিমুনিয়াই যে কিমান মিথ্যা প্ৰচাৰ কৰিছিলে সেয়াওতো আপোনালোকৰ সকলোৰে মনত আছে, যে আমাৰ সৈন্যবাহিনীয়ে গৈ ইছলামাবাদ দখল কৰিলে ইত্যাদি ইত্যাদি বহুত ডাঙৰ কথা তেওঁলোকে কৈছিল। কিন্তু আজি মই আপোনালোকক অন্য এক কথা ক'বলৈ গৈছোঁ। আমি জানো বিজেপিয়ে প্ৰতাৰণাৰ আচলতে চৰম সীমাটো উপনীত হৈ গ'ল। উপনীত হোৱাই নহয়, তেওঁলোকে ক্ৰছ কৰি দিলে, সীমা পাৰ কৰি দিলে। কেনেকৈ জানেনে? আমাৰ সকলোৰে আৰাধ্য ৰাম মন্দিৰ, যি ৰাম মন্দিৰক লৈ তেওঁলোকে ৰাজনীতি কৰিলে, যি ৰাম মন্দিৰক লৈ তেওঁলোকে ভাৰতীয় জনসাধাৰণৰ ওচৰত ভোট ভিক্ষা কৰিলে, যিছনে ৰাম কো লায়া হে হাম উনকো লায়েংগে। আজি সেইসকল লোকেই সম্পত ৰায়, এই ৰাম মন্দিৰৰ গোটেই ট্ৰাষ্টটোৰ যিজন সম্পাদক, সেই সম্পত ৰায় হৈছে নৰেন্দ্ৰ মোদীৰ খাছ মানুহ আৰু ইফালে মোহন ভাগৱতৰো খাছ মানুহ। সেই সম্পত ৰায়ৰ নেতৃত্বতে গোটেই ৰাম মন্দিৰৰ ভূমিৰ পৰা ইত্যাদি কৰি গোটেই সোণ ৰূপ হীৰা মণি মুকুতা, আনকি লক্ষ্মণ শত্ৰুঘ্ন আৰু ভৰতৰ যি মুকুট আৰু যি আভূষণ, সকলোবোৰ এওঁলোকে লুটপাত চলালে। বাকী কোনোবাই দান কৰা মানে সোণৰ ইটা, এইবোৰৰ কথাটো বাদেই দিলোঁ। তাতোতকৈ ডাঙৰ কথা এওঁলোকে কৰিছে কি জানেনে? আমাৰ যি দেশৰ সৈন্যবাহিনী, সেই সৈন্যবাহিনীৰ লগত সাংঘাতিক ধৰণেৰে প্ৰতাৰণা কৰিছে। সেই যে আমাৰ অপাৰেশ্যন সিন্দুৰ হৈছিলে, সেই সময়ত যি 6জন আমাৰ সৈন্যবাহিনী শ্বহীদ হৈছিলে, সেই 6জনৰ নাম তেওঁলোক যে শ্বহীদ হৈছিলে সেই কথা লুকুৱাই ৰাখিলে। আনকি সংসদত যেতিয়া ভাষণ ৰাখিছিল ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে, তেতিয়া ৰাজনাথ সিঙেও দম্ভ মাৰি কৈছিল যে আমাৰ সৈন্যবাহিনীৰ কিবা ক্ষয় ক্ষতি হৈছে নেকি? নাই হোৱা, একো নাই হোৱা। তেতিয়া বাকীসকলে থপথপাইছিল। আৰু আজি কেনেকৈ সেই 6জন যে আমাৰ সৈন্য যে শ্বহীদ হৈছিল, কেনেকৈ এতিয়া সেই কথা উল্লেখ হ'ল? কেনেকৈ সেই স্মাৰকত তেওঁলোকৰ নাম লিপিবদ্ধ হ'ল? তাৰ মানে যোৱা 13টা মাহে এই চৰকাৰখনে সেই শ্বহীদ 6জন সৈনিকৰো গোটেই পৰিয়ালকেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ গোটেই প্ৰতিৰক্ষা ব্যৱস্থাটোক আচলতে তেওঁলোকে ভেঙুচালি কৰিলে। ইমান বেছি নিকৃষ্ট আচলতে কাম কেতিয়াও কৰিব নাপায়। আমি সকলোৱে জানো যে আচলতে সকলোৱে দেশপ্ৰেমৰ আধাৰত কাম কৰি থাকে, নকৰে মাথো এই ৰাজনৈতিক একাংশ নেতাই, যিসকলে কেৱল নিজৰ স্বাৰ্থৰ বাবে, নিজৰ ক্ষমতাৰ বাবে এওঁলোকে গোটেই সৈনিকসকলক সাংঘাতিক ধৰণেৰে ব্যৱহাৰ কৰে। পুলৱামাৰ হত্যাকাণ্ড আমি পাহৰা নাই। সেই যে 40জন সৈনিক যে তেওঁলোকে নিজৰ জীৱন তেওঁলোকে বলিদান দিব লগা হ'ল, এইবাবেই বলিদান দিব লগা হ'ল যে তেওঁলোকৰ নামত 2019 চনৰ ৰাজনীতি নৰেন্দ্ৰ মোদীয়ে কৰিলে। কাৰণ সত্যপাল সিঙে সকলোখিনি কথা কৈ থৈ গৈছে। তেওঁলোকে যাবৰ বাবে তেওঁলোকে হেলিকপ্টাৰ বিচাৰিছিল, কিন্তু তেওঁলোকক দিয়া নহ'ল। 4 মাহ দিন তেওঁলোকক বহুৱাই অৱশেষত তেওঁলোকক বাই ৰোড জাৰ্ণি কৰিবলৈ দিলে, যাৰ ফলত তেওঁলোকক অতি পৰিকল্পিতভাৱে 360 কেজি RDXৰ দ্বাৰা হত্যা কৰা হ'ল। আৰু সেই 360 কেজি RDX আজিলৈকে ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, এইখন চৰকাৰে কিন্তু উলিয়াব নোৱাৰে। আৰু এওঁলোকে কয় বিশ্বগুৰু। আজি এই বিশ্বগুৰুৱেই কেনেদৰে সেনাবাহিনীক অপমান কৰিছে, শ্বহীদ সেনাক কেনেকৈ 13 মাহ দিন লুকুৱাই ৰাখি তেওঁলোকে ঘোৰ অপমান কৰিছে, গোটেই ৰাম মন্দিৰৰ, আমাৰ আস্থাৰ প্ৰতীক ৰাম মন্দিৰত লুটপাত চলাই যেনেকৈ গোটেই দেশৰ নাগৰিকক এওঁলোকে অপমান কৰিছে, ইয়াৰ কোনো আচলতে তুলনা নাই। এনেকুৱাকৈ আজিলৈকে কোনো এখন চৰকাৰে কাম কৰা নাই। গতিকে আপোনালোকে এতিয়াও যদি হিন্দু মুছলমান এইবিলাক কথাত লাগি যদি আপোনালোকে এইবিলাক গুৰুতৰ কথা বতৰাবোৰ আপোনালোকে পাহৰি পেলাইছে, আপোনালোকতকৈ আৰু দুৰ্ভগীয়া মই ভাবোঁ কোনো নাই। গাঁৱৰ ফালে এষাৰি প্ৰচলিত কথা আছে, মানুহৰ দিন যেতিয়া ভাল হয় তেতিয়া হেনো শিয়ালেও মৈ টানে। বৰ্তমানৰ চৰকাৰখনৰ অৱস্থাটো তেনে হৈছে। চৰকাৰখনৰ বাবে এতিয়া শিয়ালে মৈ টনা দিন। পূৰ্বৰ যিসমূহ চৰকাৰ আছিল, সেইসমূহ চৰকাৰে বিৰোধী, সংবাদ মাধ্যম, বুদ্ধিজীৱী সকলোৰে কঠোৰ সমালোচনাৰ সন্মুখীন হ'ব লাগিছিল আৰু তাৰ মাজেৰে তেওঁলোকে কাম কৰিব লাগিছিল। বাধাৰ ওপৰত বাধা, বিধানসভাত বিধেয়ক এখন অনুমোদন কৰিবলৈও বহু কষ্ট কৰিব লাগিছিল সেইসমূহ চৰকাৰে। বিধানসভাৰ ভিতৰত বিৰোধীৰ বিৰোধিতা, বাহিৰত সংবাদ মাধ্যম তথা বুদ্ধিজীৱীৰ সমালোচনা, মুঠৰ ওপৰত 101টা সমস্যা চৰকাৰৰ বাবে। পদৰ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত এনেকুৱা এটা দিন নাছিল যিটো দিনত আন্দোলন হোৱা নাছিল। তেনে পৰিৱেশত তেওঁ চৰকাৰ চলাব লগা হৈছিল। তৰুণ গগৈৰ দিনত বৃহৎ নদীবান্ধক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছিল। এনেকি দিল্লীৰ পৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো দৌৰি আহিছিল নদীবান্ধৰ ভয়াৱহতাক লৈ ৰাইজক সজাগ কৰিবলৈ, আন্দোলন কৰিবলৈ। ৰাজনৈতিক দল, জাতীয় সংগঠন কাৰ সৈতে আলোচনাত বহা নাছিল গগৈ চৰকাৰে। কিন্তু
আন্দোলনৰ প্ৰকোপ কিন্তু নকমিল। সেই আন্দোলনৰ প্ৰকোপত সেই সময়ত সৰ্বানন্দ সোণোৱালৰ চকীৰ থৰক বৰক হৈছিল। হয়তো আন্দোলনৰ সময়ৰ দুৰ্বল নেতৃত্বৰ বাবে পৰৱৰ্তী সময়ত সোণোৱালে মুখ্যমন্ত্ৰী চকীখন হেৰুৱাব লগা হৈছিল। কিন্তু যেতিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ল, পৰিৱেশ সলনি হ'ল। এতিয়াৰ পৰিৱেশ কুকুৰে মৈ টনাৰ পৰিৱেশ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম নিয়াৰিকৈ চলি থাকিল। বিদ্যুৎ উৎপাদন আৰম্ভ হ'ল। অখিল গগৈ, আছু, অসম যুৱ ছাত্ৰ পৰিষদ সকলো এতিয়া মৌন হ'ল। মৌনতাকে আমি সন্মতিৰ লক্ষণ বুলি কওঁ। ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক এতিয়া শেষবাৰৰ বাবে সুকিয়াই দিবলৈ পাহৰি গ'ল। কাৰোবাৰ জন্মজয়ন্তী পালন কৰাৰ দৰে বছৰত এবাৰ আন্দোলনৰ স্মৃতি এতিয়া আমাৰ জাতীয় সংগঠনে ৰোমান্থন কৰে। খবৰ বুটলিবৰি এটা সময়ত কাৰ বিৰুদ্ধে সাংবাদিকে আন্দোলনো কৰিছিল, স্মাৰক পত্ৰ দিছিল কাৰ বিৰুদ্ধে। যুক্তি আছিল দেশ বুলিলে আদেশ নালাগে। আজিকালি সেই চামটোৱে চৰকাৰৰ যিকোনো সিদ্ধান্তৰ সপক্ষত ছ'চিয়েল মিডিয়াত প্ৰথমতেই কেম্পেইন চলায়। এই যে কিছুমান লোকৰ ক্ষেত্ৰত মানুহে কয় যে সেইজনৰ সেয়া কপাল নহয় চোতাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেনেধৰণৰ এজন মানুহ। দেখা 2 ইঞ্চিৰ কপাল হ'লেও সেয়া যেন তেওঁৰ চোতালহে। নহ'লেনো ড্ৰিল মেচিনেৰে পকী ফুটাই গছপুলি ৰোৱা কাৰ্যক লৈও ছ'চিয়েল মিডিয়াত কোনোবা সাংবাদিকে সাংঘাতিক আশাবাদী হৈ পোষ্ট দিয়েনে? সমগ্ৰ বিশ্বত খেতিক লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা অব্যাহত আছে। আজিৰ তাৰিখত মাটি নোহোৱাকৈ খেতি কৰিব পাৰি। হাইড্ৰফনিক্স, এৰ'ফনিক্স, একুৱাফনিক্স, ভাৰ্টিকেল ফাৰ্মিং ইত্যাদি ইত্যাদি বিভিন্ন কৃষি পদ্ধতিৰ উদ্ভাৱন হৈছে। তাৰ মাজত এনে পদ্ধতি হয়তো আৱিষ্কাৰ হ'ব পাৰে যে পকী ৰাস্তাটো খেতি কৰিব পাৰি। কাৰণ গছ ভেদে খেতি কৰাৰ পদ্ধতি বেলেগ বেলেগ হ'ব পাৰে। কম মাটিটো উদ্ভিদ হ'ব পাৰে, পকীটো উদ্ভিদ হোৱাৰ হয়তো কিবা পদ্ধতি উদ্ভাৱন হৈছে। সেই কথাবোৰ আমাৰ দৰে আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ নোলোৱাৰ দৰে। সেইবোৰ কথা আমি নাজানো। কিন্তু কৃষি বিশেষজ্ঞসকল আছে বা কৃষিৰ সৈতে জড়িত ব্যক্তিসকল আছে, তেখেতসকলে এই কথাবোৰ পৰিষ্কাৰ কৰিব পাৰে। যেতিয়া এনেধৰণৰ বিষয় লৈ সাধাৰণ জনতাই সন্দেহ প্ৰকাশ কৰে, বিতৰ্ক আৰম্ভ হয়, তেতিয়া আগৰ চৰকাৰবোৰে জনসংযোগ বিভাগৰ জৰিয়তে স্পষ্টীকৰণ দিছিল যে কি ধৰণে এই কাম কৰা হৈছে বা কি ধৰণে কৰা হ'ব। পকী ফুটাই খেতি কৰাৰ পদ্ধতিটো ৰাইজৰ বাবে নতুন, সেয়ে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। গতিকে চৰকাৰৰ দায়িত্ব আছিল যে কৃষি বিশেষজ্ঞৰ জৰিয়তে হওক বা জনসংযোগৰ জৰিয়তে হওক বিষয়টো পৰিষ্কাৰ কৰিব লাগে। কিন্তু চৰকাৰে সেই কাম কৰিব লগা নহ'ল। চৰকাৰৰ সেই দায়িত্ব আমাৰ একাংশ সাংবাদিকে, আমাৰ একাংশ বুদ্ধিজীৱীয়ে নিজেই ল'লে। আমাৰ মাজৰ একাংশ সাংবাদিকে প্ৰচাৰত নামি পৰিল যে চৰকাৰে যেতিয়া এই কাম হাতত লৈছে বিফল হোৱাৰ কথা নাই। বিনা পইচাত চৰকাৰ হৈ এই কাম আমাৰ সাংবাদিকে কৰি গৈছে। সাংবাদিকে কি প্ৰযুক্তি ব্যৱহাৰ হৈছে সেই বিষয়ে কোৱা নাই। কৈছে যে চৰকাৰে পকী ফুটাই গছ ৰুইছে, যেতিয়া ফলে ফুলে সেই গছ জাতিষ্কাৰ হ'ব পাৰে। কিন্তু সেই কথা যদি কৃষি বিশেষজ্ঞৰ মুখৰ পৰা আমি শুনিলোহেঁতেন, চৰকাৰৰ বিজ্ঞাপনৰ জৰিয়তে আমি জানিব পাৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ বিশ্বাস জন্মিলহেঁতেন। আমি ভাবোঁ এই যে বিনামূলীয়া প্ৰচাৰবোৰ, এই যে বিনামূলীয়া হৈ চৰকাৰ হৈ ওকালতি কৰিছে, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বাবে বহুত সৌভাগ্যৰ কথা। পূৰ্বতে সাংবাদিকে চৰকাৰক গঠনমূলক সমালোচনা কৰিছিল। এতিয়া চৰকাৰে যদি কয় সূৰ্য পশ্চিমত ওলায় বুলি, আমাৰ একাংশ সাংবাদিক চকুমুদি ক'ব যে চৰকাৰে কৈছে যাতে এয়া সঁচা। জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক পিছতে কোনোবা শিল্পীয়ে জুবিনৰ ছবি আঁকি কমৰেড নেভাৰ ডাই বুলি লিখি দিলে। সেই সময়ত সমগ্ৰ ৰাজ্য জুবিনৰ শোকত ম্ৰিয়মান। চৰকাৰৰ সকলো কামতে সমৰ্থন যোগোৱা আজিৰ এই বুদ্ধিজীৱী চামে তেতিয়া প্ৰশ্ন কৰিবলৈ সাহস কৰা নাছিল যে জুবিনৰ নামৰ সৈতে কমৰেড কিয় লিখিব লাগে। সেইজন জুবিনে চেগুয়েভাৰাক সমৰ্থন কৰি 2016 চনতে বিশেষ পোষ্ট দিছিলে। সেই পোষ্টত কমৰেড শব্দ তেওঁ উল্লেখ কৰিছিলে। চেগুয়েভাৰাৰ ফটো সৈতে সাদৃশ্য থকা তেওঁৰ ফটো এখনো তেওঁ সেই সময়তে প্ৰকাশ কৰিছিল। তেতিয়া কিন্তু কোনো বুদ্ধিজীৱী চামে কমৰেড শব্দক লৈ বা তেখেতৰ ফটোখন চেগুয়েভাৰাৰ লগত কিয় দিলে এই লৈ প্ৰশ্ন কৰা নাছিল। এতিয়া পৰিৱেশ এনে হ'লগৈ যে জুবিনৰ ছবি মুচি দিলেও তেওঁলোকৰ ক'বলৈ একো নাই, সেই কাম তেওঁলোকে সমৰ্থন কৰে। সেই কামটো তেওঁলোকে আজি সমৰ্থনযোগ্য বুলি ভাবি লৈছে। কমৰেড লিখিছে যেতিয়া সেই ছবি চৰকাৰে মুচিবই বুলি তেওঁলোকে অকাট্য যুক্তি আগবঢ়াইছে। কিন্তু সেই যুক্তি বুদ্ধিজীৱীৰ মূৰৰ পৰা ওলাইছে ছবিখন অঁকাৰ 9 মাহ পিছত। অৰ্থাৎ 9 মাহ পূৰ্বে তেওঁলোকৰ সেই সাহস নহ'ল যে ইয়াত কমৰেড শব্দটো লিখিব নালাগে বা এই শব্দটো লিখা বেয়া হৈছে বুলি প্ৰশ্ন কৰাৰ সাহস নহ'ল। যিদিনাখন চৰকাৰে জানি হওক বা নাজানি হওক ছবিখন মুচিলে, তেতিয়া চৰকাৰৰ হৈ ওকালতি কৰিবলৈ এই বুদ্ধিজীৱীসকল ওলাই আহিল। আমাৰ মাজত এচাম সাংবাদিক ওলাই আহিল। ভাবকচোন, জুবিনৰ ছবি মচা সেই কাম সৰ্বানন্দ সোণোৱাল বা তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত যদি হ'লহেঁতেন, কি পৰ্যায়ৰ সমালোচনা হ'লহেঁতেন।